মই এটা কথা কওঁ, আমাৰ অসমত কিছুমান মানুহৰ ফেশ্বন হৈছে যে কোনোবা এজন লিডাৰৰ বিৰুদ্ধে কেছ এটা দি দিলে তেওঁৰ নামটো পেপাৰত ওলাই যাব, সংগঠনটোৰ নাম ওলাই যাব, TRPটো তেওঁ বাঢ়িব, মানুহে চিনি পাব। কিমান ফেশ্বন হৈছে, বুজিছে নে নাই? কিছুমান মানুহৰ ফেশ্বন হৈছে। গতিকে ফেশ্বনত কিছুমান মানুহে এনেকুৱা কাম কৰে, সেইবিলাক কথাক লৈ মোৰ ভাবিবলগীয়া নাই। মই জানো যে মই সঁচা সঁচিকে অসমৰ ভাৰতৰ এজন অত্যন্ত দেশপ্ৰেমিক নাগৰিক। মই ধৰ্মনিৰপেক্ষ নাগৰিক, মই ধৰ্মান্ধ নহয়। কালি মই এটাই বাক্য কৈছিলোঁ যে এটা শব্দ কৈছিলোঁ, মুছলিম ভাষাৰ শব্দ, মুছলিমসকলে ব্যৱহাৰ কৰা শব্দ, মোৰ মুখত, মোৰ নিচিনা ধৰ্মনিৰপেক্ষ প্ৰগতিশীল ৰাজনীতি কৰা মানুহৰ মুখত শোভা নাপায় কাৰণে মই কথাটো উঠাই লৈছোঁ, তাৰ বাহিৰে একো নহয়। বাকীখিনি কথা পৃথিৱীৰ কোনে কি কৰে এইবোৰ হিমন্ত বিশ্ব শৰ্মাক কৰি থাকিবলৈ দিয়ে যি কৰে। মই এটা কথা কওঁ, আমাৰ অসমত কিছুমান মানুহৰ ফেশ্বন হৈছে যে কোনোবা এজন লিডাৰৰ বিৰুদ্ধে কেছ এটা দি দিলে তেওঁৰ নামটো পেপাৰত ওলাই যাব, সংগঠনটোৰ নাম ওলাই যাব, TRPটো তেওঁ বাঢ়িব, মানুহে চিনি পাব। কিমান ফেশ্বন হৈছে, বুজিছে নে নাই? কিছুমান মানুহৰ ফেশ্বন হৈছে। গতিকে ফেশ্বনত কিছুমান মানুহে এনেকুৱা কাম কৰে, সেইবিলাক কথাক লৈ মোৰ ভাবিবলগীয়া নাই। মই জানো যে মই সঁচা সঁচিকে অসমৰ ভাৰতৰ এজন অত্যন্ত দেশপ্ৰেমিক নাগৰিক। মই ধৰ্মনিৰপেক্ষ নাগৰিক, মই ধৰ্মান্ধ নহয়। কালি মই এটাই বাক্য কৈছিলোঁ যে এটা শব্দ কৈছিলোঁ, মুছলিম ভাষাৰ শব্দ, মুছলিমসকলে ব্যৱহাৰ কৰা শব্দ, মোৰ মুখত, মোৰ নিচিনা ধৰ্মনিৰপেক্ষ প্ৰগতিশীল ৰাজনীতি কৰা মানুহৰ মুখত শোভা নাপায় কাৰণে মই কথাটো উঠাই লৈছোঁ, তাৰ বাহিৰে একো নহয়। বাকীখিনি কথা পৃথিৱীৰ কোনে কি কৰে এইবোৰ হিমন্ত বিশ্ব শৰ্মাক কৰি থাকিবলৈ দিয়ে যি কৰে। মই এটা কথা কওঁ, আমাৰ অসমত কিছুমান মানুহৰ ফেশ্বন হৈছে যে কোনোবা এজন লিডাৰৰ বিৰুদ্ধে কেছ এটা দি দিলে তেওঁৰ নামটো পেপাৰত ওলাই যাব, সংগঠনটোৰ নাম ওলাই যাব, TRPটো তেওঁ বাঢ়িব, মানুহে চিনি পাব। কিমান ফেশ্বন হৈছে, বুজিছে নে নাই? কিছুমান মানুহৰ ফেশ্বন হৈছে। গতিকে ফেশ্বনত কিছুমান মানুহে এনেকুৱা কাম কৰে, সেইবিলাক কথাক লৈ মোৰ ভাবিবলগীয়া নাই। মই জানো যে মই সঁচা সঁচিকে অসমৰ ভাৰতৰ এজন অত্যন্ত দেশপ্ৰেমিক নাগৰিক। মই ধৰ্মনিৰপেক্ষ নাগৰিক, মই ধৰ্মান্ধ নহয়। কালি মই এটাই বাক্য কৈছিলোঁ যে এটা শব্দ কৈছিলোঁ, মুছলিম ভাষাৰ শব্দ, মুছলিমসকলে ব্যৱহাৰ কৰা শব্দ, মোৰ মুখত, মোৰ নিচিনা ধৰ্মনিৰপেক্ষ প্ৰগতিশীল ৰাজনীতি কৰা মানুহৰ মুখত শোভা নাপায় কাৰণে মই কথাটো উঠাই লৈছোঁ, তাৰ বাহিৰে একো নহয়। বাকীখিনি কথা পৃথিৱীৰ কোনে কি কৰে এইবোৰ হিমন্ত বিশ্ব শৰ্মাক কৰি থাকিবলৈ দিয়ে যি কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।